নমস্কাৰ মই অসম বাহিৰলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ দুৰ্গা পূজাৰ উপলক্ষে। তো সঁচা কথা মই এতিয়া শুই গৈছোঁ, বিচনাত আছোঁ, টোপনি নাই চকুত। খুব কষ্ট লাগি আছে মনত, কাৰণ আমি যিমান দূৰ জনা পাইছোঁ অসমৰ মুখ্যমন্ত্ৰীয়েও কৈছে এইটো এক্সিডেণ্ট নহয়, এইটো মাৰ্ডাৰ আছিলে। যদি সঁচাকৈ এইটো মাৰ্ডাৰ আছিলে তো এতিয়া অসমৰ ৰাইজে কিয় ইয়াৰ তদন্ত, অসম চৰকাৰে কিয় তদন্ত কৰি অসমৰ ৰাইজক এতিয়াও জনোৱা নাই যে সঁচাকৈ শ্যামকানু মহন্ত এইটোত জড়িত আছিলে বা সিদ্ধাৰ্থ শৰ্মা আছিলে নে কোন আছিলে আমি নাজানো। আমাৰ এটাই দাবী আছিলে, আমি কষ্ট পাইছোঁ, মই এতিয়া হ'ব পৰা নাই, মই আঁঠুৱাৰ ভিতৰত আছোঁ, কিন্তু মোৰ মানে ভিতৰৰ আৱেগখিনি মই প্ৰকাশ কৰি আছোঁ যে অতি সোনকালে আমাৰ যে জুবিন গাৰ্গ দা আমাৰ ইয়াৰ পৰা নাইকিয়া, আমাৰ পৃথিৱীৰ পৰা চিৰকালৰ কাৰণে বিদায় লৈছে। আমি কষ্ট পাইছোঁ, তেখেতৰ আত্মসন্তুষ্টিৰ কাৰণে অসম চৰকাৰে অতি সোনকালে ষ্টেপ লোৱাৰ দৰকাৰ। যি দোষী যোনবিলাক আছে, শ্যামকানু মহন্তই হওক, সিদ্ধাৰ্থ শৰ্মাই হওক, আমি এইবিলাক নাম চাম বুজি নাপাওঁ, চিনি নাপাওঁ। কথা হ'ল কি, অতি সোনকালে তেওঁলোকক এৰেষ্ট কৰিব লাগে, জবাবদিহি কৰিব লাগে, আৰু সঁচা কি মিছা কি আমাক অসমৰ ৰাইজক জনাব লাগে। কৈ থাকিম যিমান পাৰোঁ, কাৰণ আমাৰ মাজৰ পৰা তেখেত আগতে আমি যিমান গম পাইছিলোঁ যে অসমত খালি চাহেই বিখ্যাত আৰু গড় বিখ্যাত, কিন্তু আচলতে নহয়। জুবিন দা এটা প্ৰগ্ৰামত কৈছিলে অসমত তিনিটা বস্তু অসমৰ কাৰণে বিখ্যাত। এটা জুবিন দা নিজে কৈছিলে, মই নিজে চাহপাত আৰু গড়। সঁচা কথা এতিয়া আমি ৰিয়েলাইজ কৰিব পাৰিছোঁ। যি কি নহওক তেখেত আমাৰ মাজত নাই, কষ্ট পাইছোঁ আমি। এনেকৈ হয়তো যাব বুলি আমি কেতিয়াও অসমৰ ৰাইজে ভবা নাছিলোঁ। এতিয়া কথা হ'ল কি যে অসম চৰকাৰে অতি সোনকালে দোষীসকলক কৰিব লাগে, এৰেষ্ট কৰিব লাগে, আৰু অসমৰ ৰাইজক মানে দোষীক শাস্তি দি পেলাই অসমৰ ৰাইজক সন্তুষ্ট কৰিব লাগে বুলি মই চৰকাৰক আহ্বান কৰিছোঁ। আৰু ডাঙৰ কথা হ'ল কি যে মানুহ আৱেগিক হৈ আছে, মানুহে বহুত কষ্ট পাইছে। আৰু এতিয়া দুৰ্গা পূজা চলি আছে, দুৰ্গা পূজাৰ সময়ত মানে এইটো কিন্তু বহুত ভাল লাগিছে, আজি দুৰ্গা পূজাৰ সময়ত কোনো গান এতিয়া বজোৱা নাই, অকল মায়াবিনীৰ বাহিৰে কোনো গানেই বজোৱা নাই। আৰু আমি ছ'চিয়েল মিডিয়াতো গম পাইছোঁ, আপোনালোকে গম পাইছে, 195টা কাণ্ট্ৰিৰ ভিতৰত 144 কাণ্ট্ৰিয়ে চাৰ্চ কৰিছে মায়াবিনী কি, কিহৰ মায়াবিনী, ক'ৰ মায়াবিনী, সিহঁতে খালি চাৰ্চ কৰি আছে। আৰু দেখা পাইছোঁ ৱৰ্ল্ডত বিভিন্ন কাণ্ট্ৰিৰ ছিংগাৰবিলাকে মায়াবিনী কোনো অৰ্থ বুজি নাপায়, সিহঁতে ট্ৰান্সলেট কৰি পেলাই শিকি আছে মায়াবিনী মানে কি। তো আজি আমি দেখা পাইছোঁ যে আমি অসম বুলি নহয়, আমি এইখন পৃথিৱীৰ পৰা বহুত ডাঙৰ এজন মানুহক আমি হেৰাইছোঁ। আমি খুব ওচৰত আছিলোঁ, ওচৰত থাকি পেলাই আমি চিনিব পৰা নাছিলোঁ তেখেত কোন আছিলে।